bang pulo mate ni tumai em di hing maslai pendang lo kardang lo atau White Chaya Sumbo, Umpo, Kuki, Arongpen. Pia Sumbo lang ito na himpen sinong kangpon po. আজি মানে সোচেং কনষ্টেঞ্চি এৰিয়া ৰাস্তা পদূলি যিবিলাকৰ বেয়া ৰাস্তাবিলাক আছে সেইবিলাকৰ ব্লেক টপিঙৰ কৰা স্বাৰ্থত আমি টোটেল 18টা ৰাস্তা আজি আনুষ্ঠানিকভাৱে আমি আধালা স্থাপন কৰা হৈছে ফাউণ্ডেশ্যন ষ্টোন লে কৰা হৈছে তাৰ সমান্তৰাল হিচাপে ইয়াত নেক্সট কাৰ্যসূচীটো আছে সোচেং MEC কনষ্টেঞ্চি পলথিমীয়া কেমাঙৰ 1.0টো আমি দিয়া হৈ গ'ল এতিয়া 2.0 ইয়াত বহুত কেইজনৰ মাটি পটা পোৱা নাই আমি আজি 2156 পৰিয়ালত আমি মাটি পটা দিয়া হৈছে টোটেল বেনিফিচিয়াৰিজ আছে 2156 কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা গোটেইখিনি আমি দিয়া হৈছে আৰু অহা যোৱা খৰচ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বহন কৰা হৈছে আৰু তেওঁলোকৰ খোৱা বোৱা গোটেই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা দিয়া হৈছে ভাৰতৰ আজিলৈকে মই দেখা নাই পটা পাবৰ কাৰণে যিটো ৰাজহুৱা হিচাপে পটা বিতৰণ কৰা লগতে যে বিনামূলীয়া বিফাৰ্ম দিয়া বিনামূলীয়া পটা বিতৰণ কৰা অহা যোৱা খৰচ গোটেইখিনি কাউন্সিলৰ বহন কৰিছে সেইটো আজিলৈকে মই বেলেগ ৰাজ্য দেখা নাই গতিকে এনেধৰণৰ কাৰ্বি আংলঙত চুকে কোণে যিবিলাকত থকা স্থানীয় বাসিন্দা তেওঁলোকৰ মাটি পটা নোপোৱাসকলৰ আমি মাটি পটা দিবৰ কাৰণে আমি চেষ্টা কৰিম কাৰ্বি আংলং আপোনালোকে দেখা পাইছে ইয়াত সকলো জাতি জনগোষ্ঠী ইয়াত আছে আমি সকলো জাতি জনগোষ্ঠীৰ এলেকাও সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকক পূৰণ কৰিবৰ কাৰণে আমি সদায় চেষ্টা কৰি আহি আছোঁ আৰু চেষ্টা কৰি যাম গতিকে বেলেগ কাৰ্যসূচী নাই আজি ৰাতিপুৱা মই ইয়াত গোটেই হামৰেন টাউনত মই ঘূৰিলোঁ আৰু 2 মাহ বা 3 মাহৰ ভিতৰতে সেই গোটেইখিনি ৰাস্তা সম্পূৰ্ণ হ'ব আৰু টাউন এৰিয়া যিমানখিনি কাম হৈ আছে অনগোয়িং স্কিমবিলাকত সেইটো বিধানসভা নিৰ্বাচন আগে গোটেইখিনি কাম উদ্বোধন কৰিবৰ কাৰণে আমি ৰাতি সিদ্ধান্ত লোৱা হৈছে যিমানখিনি ৰাস্তা এতিয়া বনাই হৈছে অনগোয়িং স্কিম আছে লাইনিং হ'ব ৰিফ্লেক্টৰ হ'ব সেইবিলাকৰ ৰাস্তাবিলাকৰ আমি বিধানসভা নিৰ্বাচন আগে এছেম্বলি ইলেকশ্যন আগে গোটেইখিনি হামৰেন এৰিয়া আমি সেই ৰাস্তাবিলাক উদ্বোধন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ কিমান পট্টা দিয়া হৈছে আজি 2000 টোটেল কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত কাউন্সিলৰ টিম কাৰ্বি আংলং গঠন কৰাৰ পিছত টোটেল 7,61,556 পৰিয়ালৰ এতিয়ালৈকে দিয়া হৈ গ'ল আৰু এটা কথা কালি এটা মিডিয়াত এটা নিউজ ওলাই আছে আমাৰ কাৰ্বি আংলং ফৰেষ্টৰ যে পাৰকুপ পাহাৰত মানে আপোনাৰ এটা পাথৰ কুঁৱাৰীত 2018ত অনিমেশ কুমাৰ নামৰ এজন মানুহে মানে লিজত লৈছিল আৰু যোৱা বছৰ এইটো 7 বছৰৰ কাৰণে লিজত লৈছিলে যোৱা বছৰ এইটো এক্সপায়াৰ হ'ল কিন্তু কণ্টিনিউৱাছলি তাত পাথৰ খনন কৰি আছে আৰু তাত লোকেল মানুহ প্ৰায় 50,000 মান মানুহে এইটো মানে তেওঁলোকে প্ৰটেষ্ট কৰি আছে তেওঁলোকৰ এফেক্ট হৈ আছে সেইটো মই এতিয়ালৈকে গম পোৱা নাই গতিকে মই এইটো ইনকুৱাৰী কৰিব দিম যদি সেই কৰি যদি এটা বহাই আছে যে এক্সপায়াৰ কৰাৰ পিছত সেইটো আমি ব্যৱস্থা কৰি ল'ম